নগৰ বটদ্ৰা লালুংগাঁও গা খচুৱা হৈ মৰিগাঁও সংযোগী গড়কাপ্তানি পথৰ দুৰৱস্থা। নগৰ পথ উন্নয়নৰ দিশত বিকশিত অসমৰ নমুনা। দৈনিক হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰাৰ লগতে নগাঁও জিলাৰ বটদ্ৰা তীৰ্থস্থানলৈ চমু হোৱা এইটো হৈছে নগাঁও জিলাৰ বটদ্ৰাৰ পৰা লালুংগাঁও গা খচুৱা মৰিগাঁও হৈ গুৱাহাটীলৈ যোৱা সুগম গড়কাপ্তানি সংযোগী পথ। বটদ্ৰালৈ অহা তীৰ্থযাত্ৰী আৰু কেইবাখনো গাঁৱৰ ৰাইজৰ লগতে বহু ছাত্ৰ ছাত্ৰীয়ে নিতৌ যাতায়াত কৰে এই পথেৰে। বৰ্তমান পথৰ ওপৰত একাঠু পানী প্ৰায় এমাহ ধৰি এইদৰে কাপোৰ ওপৰলৈ কোচাই জমৰ যন্ত্ৰণা ভোগী পুৰুষ মহিলাসকলে যাতায়াত কৰি আহিছে। এই বাটেৰে এইদৰে পানী হোৱাৰ বাবে বহু তীৰ্থযাত্ৰী বটদ্ৰা থানলৈ লেতেৰা পানীৰ মাজেৰে অহা যোৱা বন্ধ কৰি দিছে। ৰোগীসকলক চিকিৎসাৰ বাবে নিবলৈ ফোন কৰি মাতিলে 108 সেৱাও পানীৰ বাবে নাহে। সৰু সৰু ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকল পানীত পৰি স্কুললৈ যাব নোৱাৰা হয়। পথৰ মাজত পুখুৰী সদৃশ গাঁত। মুঠতে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে। যিটো ৰাস্তা একেবাৰে মুৰিগাঁৱলৈকে গৈছে, এইটো আপোনাৰ এটা ৰাস্তা আজি ইমান দিন ধৰি প্ৰায় 20 বছৰ হ'ল আগত কৰা ৰাস্তা, এতিয়ালৈকে একো ৰিপেয়াৰিং হোৱা নাই। কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিও কোনো ধৰণৰ সুফল নোপোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। সেয়েহে আজি স্থানীয় ৰাইজ পানীৰ মাজতেই পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি অসম চৰকাৰ হাই স্থানীয় বিধায়িকা শিৱামণিৰ বিৰুদ্ধে প্ৰতিবাদী ধ্বনি দিয়া আৰু লগতে অন্য ঠাইবোৰত পথৰ উন্নয়ন কৰাৰ দৰে এই বটদ্ৰা লালুংগাঁও গা খচুৱা হৈ মৰিগাঁও সংযোগী গড়কাপ্তানি পথটো অতি শীঘ্ৰে মেৰামতি কৰিবৰ বাবে সংবাদ সেৱাৰ যোগেদি দাবী জনাইছে। আমাৰ ওচৰত স্থানীয় ৰাইজৰ কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। স্কুলৰ ল'ৰা ছোৱালী যাব নোৱাৰা হৈ গৈছে, মাদ্ৰাছাৰ ল'ৰা ছোৱালী যাব নোৱাৰে, বয়সস্থ মানুহে আজি একমাহ হ'ল মছজিদত যোৱা বন্ধ হৈ গৈছে, কাৰণ বহুত মানুহ পৰি পেলাই দুখ পাইছে, গতিকে আজিও পৰিছে। আমাৰ কথা হৈছে কি যে অসম চৰকাৰৰ ফালৰ পৰা আমি দেখিছোঁ যে বহুত শ্লোগান দিছে যে PWD ডিপাৰ্টমেণ্টৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত শৰ্মা ডাঙৰীয়া ছাৰে কৈ আছে যে আমি PWD ডিপাৰ্টমেণ্টত বহুত উন্নয়ন কাম কৰিছোঁ, কিন্তু আমি কাটৰ আহ্বান জনাইছোঁ, যদি বেলেগত কৰিছে আমাৰ কামটো কৰিব লাগে, তেওঁলোকে অসম চৰকাৰ আমাৰ কামটো কৰিব লাগে। আমি আমাৰ যিজন লোকেল MLA বাইদেউৰ লগত মই যোগাযোগ কৰিছিলোঁ, বাইদেউ এটা কথা কৈছে, চাওক আমিতো বিৰোধী MLA, আমি যিমানে মাথা নামাৰোঁ, আমাক মাত্ৰ এটা কাম দিছে, মই অলপ দিন আগতে যোগাযোগ কৰিছোঁ, এটা কাম দিছে বটদ্ৰা সমষ্টিত, আমি এইটো কামটো বেলেগত দিছোঁ, কিন্তু এই কামটোত আমি ধৰিব পৰা নাই, যিহেতু আমাৰ কাম নাই। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, তেওঁলোকে বিভাগীয় ফালৰ পৰা তদন্ত কৰি যদি উপযুক্ত হয় আমাৰ কামটো সোনকালে কৰি দিব লাগে, কাৰণ এই ৰাস্তাটো দি বহুত সদায় মিনিমাম 1000-2000 মানুহ যাতায়াত কৰে, নামঘৰলৈ যায়। এতিয়া নামঘৰত মানুহ নোযোৱা হৈ গ'ল, কাৰণ পানী হৈ গৈছে, লেতেৰা পানী গুচি গ'লে গৈ নামঘৰত পূজা পাতল কৰিব নোৱাৰে, এইকাৰণে মানুহ যাতায়াত বন্ধ হৈ গৈছে। গতিকে মই আমাৰ অসম চৰকাৰক আহ্বান জনাইছোঁ যাতে এই কামটো সোনকালে কৰি দিয়ে, আৰু বিভাগীয় PWD ডিপাৰ্টমেণ্টক মই মাজতে এবাৰ যোগাযোগ কৰিছোঁ, তেওঁলোকে কৈছে যে ৰাস্তাটো বোলে ইতিমধ্যে বটদ্ৰাৰ পৰা কাটি জাজুৰী চাব ডিভিজনলৈ গুচি গ'ল, এইকাৰণে তেওঁলোকে কামটো কৰিব নোৱাৰে। যদি জাজুৰী চাব ডিভিজনলৈ গুচি গৈছে, তেওঁলোকৰ জৰিয়তে জাজুৰীৰ পৰা এখন টিম আনি ইঞ্জিনিয়াৰ আনি যাতে এই কামটো কৰি দিয়াৰ সুব্যৱস্থা কৰে, এইটো মই কাটৰ আহ্বান জনাইছোঁ। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।